নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ প্ৰথম গৃহত থাকিব বুধ, ৰবি আৰু কেতু, আৰু দ্বিতীয় গৃহত আপোনাৰ শুক্ৰ, সপ্তমত ৰাহু, অষ্টমত শনি, একাদশত থাকিব মংগল, দ্বাদশত থাকিব আপোনাৰ বৃহস্পতি। 2 ছেপ্টেম্বৰৰ পৰা শুক্ৰ আপোনাৰ তুলা ৰাশিলৈকে যাব, অৰ্থাৎ তৃতীয় গৃহত যাব শুক্ৰ। 7 ছেপ্টেম্বৰত বুধ তুলা ৰাশিলৈকে যাব, তৃতীয় গৃহলৈকে যাব বুধ। 18 ছেপ্টেম্বৰত মংগল আপোনাৰ এতিয়া একাদশত আছে, আপোনাৰ দ্বাদশলৈকে যাব। আৰু 17 ছেপ্টেম্বৰত আপোনাক সূৰ্য অৰ্থাৎ ৰবি যাব কন্যা ৰাশিলৈকে, দ্বিতীয় গৃহলৈকে যাব। এইটো হৈছে আপোনাৰ এই মাহটোৰ গ্ৰহৰ ট্ৰেনজিট। এই গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, স্বাস্থ্য এই বিষয়ত আপোনাৰ কেনেকুৱা ধৰণৰ সফলতা দিয়ে, কি সাৱধানতা আপুনি ল'ব লাগিব, এই বিষয়ে বিশদভাৱে আলোচনা কৰোঁ। এতিয়া প্ৰথমতে আৰম্ভ কৰিছোঁ স্বাস্থ্যৰ পৰা। প্ৰিয় বন্ধুসকল, ফাৰ্ষ্ট হাউচ হৈছে আপোনাৰ স্বাস্থ্য, আপোনাৰ ইমিউনিটি পাৱাৰ, আপোনাৰ কেৰেক্টাৰ, এই সকলোখিনি এনাৰ্জি, এই সকলোখিনি ফাৰ্ষ্ট হাউচৰ পৰা আহে। স্বাস্থ্যৰ দিশত আপোনাৰ খোৱা লোৱাত কিছু ধ্যান দিব লাগিব, আৰু আপোনাৰ ENTৰ সমস্যা, দাঁতৰ সমস্যা কিছু দেখা দিব পাৰে। খুব এটা ডাঙৰ সমস্যা নহয়, কিন্তু এই দুটা সমস্যা আপোনাক দেখা দিব পাৰে। অভাৰঅল আপোনাৰ স্বাস্থ্য ঠিকেই যাব। শিক্ষাৰ ক্ষেত্ৰত পঢ়াত আপোনাৰ মাইণ্ড ষ্টেবল হৈ নাথাকিব। আপোনাৰ প্ৰথম গৃহত আপোনাৰ কেতু, এই কেতু হৈছে মাইণ্ডলেছ গ্ৰহ। কেতু কেতিয়াবা আপোনাৰ এনেকুৱা হ'ব যেন আজিয়ে পঢ়ি আপুনি গোটেই শেষ কৰি দিব, ইমানেই পঢ়িব, আৰু তাৰে পিছদিনা হয়তো আপোনাৰ কি হ'ব, পঢ়াৰ টেবুলত আপুনি ঘূৰি যাবলৈকে মন নকৰিব। গতিকে কোনো কনচিষ্টেঞ্চি নাথাকে। আপুনি কনচিষ্টেঞ্চি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰক। মাহটোত কনচেনট্ৰেশ্যন ব্ৰেক হ'ব নিদিব, আপোনাৰ পঢ়া শুনাত ভাললৈকে ঘূৰি আহিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পাৰ্টনাৰৰ জেদ বহুত বাঢ়িব। গতিকে আপুনি যিহেতু জানে আপোনাৰ পাৰ্টনাৰৰ জেদ বাঢ়িব, গতিকে আপুনি যিমান পাৰে তেওঁক কণ্ট্ৰল কৰিবৰ কাৰণে বা আপোনাৰ কথা বতৰা, আপোনাৰ ব্যৱহাৰ আপুনি মাৰ্জিত কৰাৰ কাৰণে চেষ্টা কৰক। তেতিয়াহে আপোনাৰ প্ৰেম ভালে থাকিব।
নহ'লে প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো ডাঙৰ সমস্যা আহিব পাৰে, বিশেষকৈ কোনো ব্ৰেক হ'বও পাৰে। আৰু যিসকলৰ কোনো লাভ ৰিলেশ্যন নাই, এই মাহত তেওঁলোকৰ কোনো লাভ ৰিলেশ্যনত আহিব পাৰে। ভাগ্যৰ ক্ষেত্ৰত 19 ছেপ্টেম্বৰলৈকে ভাগ্যই আপোনাৰ ফেভাৰত থাকিব। আপুনি যি কৰিবলগীয়া আছে, মাংগলিক কাৰ্য, শুভ কাৰ্য, ব্যৱসায় বা কোনো ইণ্টাৰভিউ যদি আপোনাৰ দিবলগীয়া আছে, ইণ্টাৰভিউ দিয়া, যি কাৰ্য কৰে আপুনি কৰি ল'ব পাৰে। কাৰণ যেতিয়ালৈকে মংগল 11 হাউচত থাকিব, মংগল 11 হাউচত থাকিব, তেতিয়ালৈকে আপোনাৰ ভাগ্যই আপোনাক ভাল ছাপোৰ্ট দি থাকিব। কিন্তু যেতিয়াই মংগল 12 হাউচত গুচি যাব, তেতিয়াই 12 হাউচটো প্ৰিয় বন্ধুসকল কুণ্ডলী মতে বৰ ভাল গৃহ নহয়। 12, 8, 6 এই তিনিটা গ্ৰহই আমাক সদায় নিগেটিভ ৰিজাল্টেই দিয়ে। গতিকে মংগল যেতিয়া 12 হাউচত যাব, তেতিয়া আপোনাৰ ভাগ্য কিছু সহায় কৰাটো কমি পৰিব আপোনাৰ। তাৰ বাবে 19 ছেপ্টেম্বৰৰ আগতে আপুনি যি কৰিবলগীয়া আছে, আপুনি সকলোখিনি ভাগ্যৰ লগত জড়িত সকলোখিনি কাৰ্য আপুনি কৰি লওক, অত্যন্ত ভাল হৈ পৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা নাথাকিব আৰু নতুন কৰ্মৰ যোগাযোগ আপুনি পাব পাৰে। আপুনি কি কৰিব এই মাহটোত? আপুনি এই মাহটোত যদি প্ৰত্যেক দিনাই শনিবাৰে শনিৰ মন্ত্ৰ জপ কৰে, তেনেহ'লে শনি প্ৰসন্ন হৈ আপোনাৰ যিখিনি সমস্যা আছে, এই সমস্যাখিনিৰ পৰা আপোনাক হাত সাৰাই ৰাখিব।